কোনোবাই সাধু কয়নে? কোনে কয় বাৰু? আইতাই। সকলোৰে আইতা আছেনে? নাই। তোমাক কোনে কয়? ককাই কয়। কাৰোবাৰ ককাই কয়, কাৰোবাৰ আইতাই কয়, কাৰোবাৰ কোনে? আইতাই। গতিকে যাৰ আইতা আছে আইতাই ক'ব, যাৰ ককা আছে ককাই ক'ব। আজি আমি এটা তেনেকুৱা এটা সাধু আলোচনা কৰিম। ইয়াতে কি আছে চোৱাচোন, নামটো? বুঢ়ীমা মানে কাক কৈছে? আইতা। আৰু পাহি কোন হ'ব? নাতিনীয়েক ন? এতিয়া আইতাক আৰু নাতিনীয়েকে কি বা কথা পাতিছে আমি অকণমান চাম। দেখিছে নে বিহু কথা পাতি আছেনে? কি কথা পাতিছে? পাহি আৰু আইতাক এদিন বাৰান্দাত বহি কথা পাতি আছিল। পাহিয়ে আইতাকক মেলালৈ যাবলৈ জোৰ দিছে। এখন ওচৰত মেলা আছে। আমাৰ অলপ তাত দুৰ্গা পূজাত মেলা হৈ গ'ল নাই? মেলাত কি কি দেখিছোঁ আমি? পিষ্টল আৰু পইচাটো আগৰ আৰু বাৰ্বি আৰু পুতলা। গুড। বিভিন্ন বস্তু আমি কিনিছোঁ। গতিকে পাহিও মন গৈছে মেলালৈ যাবলৈ, তাইও কিবা কিনিব। তাই কাক খাটনি ধৰিছে? আইতাকক। হয়নে? বহু সময় ধৰি জোৰ কৰাৰ পিছত আইতাকে তাইক মেলালৈ লৈ গ'ল। মেলাত বহুত মানুহৰে ভৰি আছে। পাহিয়ে গাঁৱৰ মেলাত ইমান মানুহ দেখি বৰ আচৰিত হৈছিল। এনেতে তাই আইতাকৰ হাতৰ পৰা হেৰাই গ'ল। সেইটো বৰ ডাঙৰ কথা দেই। মেলাত কি হয় জানেনে? বহুত মানুহ জমা হয়। যদি তুমি দেউতা বা মাৰ হাতত নধৰা, এনেকৈ মানুহ হেঁচাত ক'ৰবাত গুচি যাব লাগিব না। এই পাহিটো কি হ'ল জানানে? আইতাকৰ হাতৰ পৰা এৰাই গ'ল, গুচি গ'ল নহয়। এতিয়া ডাঙৰ কথা হ'ল নহয়। পাহি ক'ৰবাত হেৰাই গ'ল। এই চব এনেকৈ গৈ আছিলে, তাৰপিছত হেৰাই গ'ল। তাইৰ বহুত ভয় লাগিল আৰু চিন্তা হ'ল। তাই অকলে অকলে কান্দি কান্দি গোটেই মেলাখন ঘূৰিলে, কিন্তু আইতাকক বিচাৰি নাপালে। তাই মেলাত বহুত কেইজনক সুধিলে আইতাকক দেখা পাইছে নেকি, কিন্তু কোনেও চিনি নাপায়। আইতাকক কেনেকৈ দেখিব? তাই ভগৱানৰ ওচৰত সেৱা কৰিবলৈ মন্দিৰলৈ গ'ল। আইতাকটো হেৰাই গ'ল, মানে আইতাকৰ হাতৰ পৰা তাই গুচি গ'ল, হ'লনে? গতিকে তাই ওচৰতো মন্দিৰ আছে, মেলাৰ ওচৰত। তাতে মন্দিৰত ভগৱানক কৈছে যে হে ভগৱান, মোক আইতাক বিচাৰি দিয়া। মন্দিৰত গৈ তাই দেখিবলৈ পালে আইতাকৰ চেন্দেলযোৰ বাহিৰত চোৱা। তাই মনতে এটা হাঁহি মাৰি দিলে আৰু চকু পানী মুচি আইতাকক দেখা দেখি ভিতৰলৈ সোমাব গ'ল। মন্দিৰৰ ভিতৰত আইতাকে কি কৰি আছে? সেৱা কৰি আছে। তাই আইতাকক এনেকৈ বিচাৰিবলৈ সাৱটি ধৰিলে, হয়নে? গতিকে তাই নিজৰ ভুল বুজি পালে আৰু আইতাকক ক'লে, ডাঙৰে থকা বাধা দিলে সেই কথা মানিব লাগে। তাই আইতাকৰ কথা নমনাৰ বাবে আজি বহুত বিপদ হ'ল। আগলৈ আমি নকৰিলে তাই আইতাকৰ কথা। তোমালোকৰ মেলাত গ'লে, থিয়েটাৰ চাব গ'লে, কাৰো হাতৰ পৰা এৰি নিদিবা কিন্তু। ধৰি যাবা। কিয় জানা না? মানুহৰ ভিৰত তেনেকৈ ক'ৰবাত গুচি যাব। ৰাতি তুমি কি বিচাৰি পাবা? ৰাস্তাত বান্দৰ থাকিব, ভালুক থাকিব, শিয়াল থাকিব, ভয় লাগিব না? গতিকে সাধুটো ভাল লাগিছেনে? আইতাক আৰু নাতিনীয়েকৰ সাধু। গতিকে এনেকুৱা সাধু কথা আমি ইয়াৰ পিছত তোমালোককে মই ক'বলৈ দিম, তোমালোককে পঢ়িবলৈ। হ'বনে? হ'ব আজি? দিয়া হ'ব।